চাওক বিজেপিৰ নীতি আদৰ্শ মতে আমি বিচাৰিলে বিচৰা ধৰণে একো পোৱা নাযায়। তথাপিও আমাৰ মাননীয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱে আমাৰ আন্দামান নিকোবাৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশৰ আমাৰ প্ৰভাৰীৰ দায়িত্বৰ লগতেই সমগ্ৰ ভাৰতবৰ্ষৰ বিজেপি দলৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে তেওঁ কৰ্মৰত আছিল। বিজেপি দলৰ ভাৰতবৰ্ষৰ সাধাৰণ সম্পাদক হিচাপে তেখেতে সমগ্ৰ ভাৰতত তেওঁ ঘূৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত সক্ষম হোৱাৰ লগতেই তেওঁ অসমৰ যেতিয়া সাধাৰণ সম্পাদক আছিল, অসমতো যথেষ্ট পৰিমাণে বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত তেওঁ অৰিহণা যোগাই আহিছিল। আৰু তাৰ ফলস্বৰূপে তেওঁ যেতিয়া প্ৰথমবাৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিপুল ভোটত জয় হৈ তেওঁ প্ৰথমবাৰ সাংসদ হৈছিল। ঠিক তাৰ সমান্তৰালকৈ এইবাৰ যিহেতু দ্বিতীয়বাৰ বিপুল প্ৰতিদ্বন্দ্বিতাৰ মাজত যিজন তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে আমাৰ ছাত্ৰ সন্থাৰ নেতা এজনক হৰুৱাই, তাৰোপৰি বিজেপি দলৰ কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থীক হৰুৱাই তেওঁ প্ৰায় ৩ লাখতকৈ ওপৰত, প্ৰায় ৩,৩০,০০০ ভোটত জয় হৈ যিহেতু সমগ্ৰ মঙ্গলদৈ ওদালগুৰি জিলাৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে। সেই সূত্ৰে দৰং ওদালগুৰি জিলাৰ ৰাইজে সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱক এজন মন্ত্ৰীৰ পদত, ভাৰতবৰ্ষৰ মন্ত্ৰীৰ এটা স্থান পাব বুলি আশা কৰা আমাৰ চকুত পৰিলক্ষিত হৈছে। আৰু যোৱা ২-৩ দিন আগত আমাৰ জিলাত কেইবাটাও ঠাইত খাৰপেটীয়া, ওদালগুৰি, আমাৰ গোটেইকেইটা ঠাইত সাংসদ দিলীপ শইকীয়াক আমাৰ মন্ত্ৰী দিব লাগে বুলি সমদল ওলোৱা, ৰেলী ওলোৱা আমাৰ চকুত পৰিলক্ষিত হৈছে। সেইবাবে আমি আমাৰ মাজবাট বিধানসভা সমষ্টিৰ ফালৰ পৰা, ওদালগুৰি জিলাৰ ফালৰ পৰা আমি সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱে যাতে মন্ত্ৰিত্ব পায়, তাৰ বাবে আমি আমাৰ ভাৰত চৰকাৰক বিনম্ৰতাৰে আহ্বান জনাইছোঁ। চাওক বিজেপিৰ নীতি আদৰ্শ মতে আমি বিচাৰিলে বিচৰা ধৰণে একো পোৱা নাযায়। তথাপিও আমাৰ মাননীয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱে আমাৰ আন্দামান নিকোবাৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশৰ আমাৰ প্ৰভাৰীৰ দায়িত্বৰ লগতেই সমগ্ৰ ভাৰতবৰ্ষৰ বিজেপি দলৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে তেওঁ কৰ্মৰত আছিল। বিজেপি দলৰ ভাৰতবৰ্ষৰ সাধাৰণ সম্পাদক হিচাপে তেখেতে সমগ্ৰ ভাৰতত তেওঁ ঘূৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত সক্ষম হোৱাৰ লগতেই তেওঁ অসমৰ যেতিয়া সাধাৰণ সম্পাদক আছিল, অসমতো যথেষ্ট পৰিমাণে বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত তেওঁ অৰিহণা যোগাই আহিছিল। আৰু তাৰ ফলস্বৰূপে তেওঁ যেতিয়া প্ৰথমবাৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিপুল ভোটত জয় হৈ তেওঁ প্ৰথমবাৰ সাংসদ হৈছিল। ঠিক তাৰ সমান্তৰালকৈ এইবাৰ যিহেতু দ্বিতীয়বাৰ বিপুল প্ৰতিদ্বন্দ্বিতাৰ মাজত যিজন তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে আমাৰ ছাত্ৰ সন্থাৰ নেতা এজনক হৰুৱাই, তাৰোপৰি কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থীক হৰুৱাই তেওঁ প্ৰায় ৩ লাখতকৈ ওপৰত, প্ৰায় ৩,৩০,০০০ ভোটত জয় হৈ যিহেতু সমগ্ৰ মঙ্গলদৈ ওদালগুৰি জিলাৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে। সেই সূত্ৰে দৰং ওদালগুৰি জিলাৰ ৰাইজে সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱক এজন মন্ত্ৰীৰ পদত, ভাৰতবৰ্ষৰ মন্ত্ৰীৰ এটা স্থান পাব বুলি আশা কৰা আমাৰ চকুত পৰিলক্ষিত হৈছে। আৰু যোৱা ২-৩ দিন আগত আমাৰ জিলাত কেইবাটাও ঠাইত খাৰপেটীয়া, ওদালগুৰি, আমাৰ গোটেইকেইটা ঠাইত সাংসদ দিলীপ শইকীয়াক আমাৰ মন্ত্ৰী দিব লাগে বুলি সমদল ওলোৱা, ৰেলী ওলোৱা আমাৰ চকুত পৰিলক্ষিত হৈছে। সেইবাবে আমি আমাৰ মাজবাট বিধানসভা সমষ্টিৰ ফালৰ পৰা, ওদালগুৰি জিলাৰ ফালৰ পৰা আমি সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱে যাতে মন্ত্ৰিত্ব পায়, তাৰ বাবে আমি আমাৰ ভাৰত চৰকাৰক বিনম্ৰতাৰে আহ্বান জনাইছোঁ।